মোৰ ল'ৰাটো ড্ৰেছিং কৰিবলৈ লৈ গৈছোঁ, মোৰ সৰু ছোৱালীজনীও গৈছে, তেখেতো গৈছে। ড্ৰেছিং কৰিবলৈ লৈ যাওঁতে এনেকৈ বহুৱাই দিছোঁ, বটল এটা এনেকৈ ঢালি দিছে। ঢালি দিয়াত ল'ৰাটোৱে যেতিয়া একদম চটফট কটা চোৱাৰ নিচিনা চিঞৰিছে, মই এনেকৈ উনাখন দি অকণ মুচি দিছোঁ। বিয়পি আহিছে, তেখেতে ঢালি দিছে। বাইদেৱে ঢালি দিয়াৰ লগে মই যেতিয়া এনেকৈ কৰি দিছোঁ, দুবাৰমান ফুলি আহিছে, তেনে ক'লা হৈ গৈছে, জ্বলা নিচিনা জেগাডোখৰ। মই বোলো বাইদেউ এইটো ঔষধটো এনেকুৱা নহয়, কাৰণ জ্বলি গৈছে। মোক কৈছে তই বেছি জান। নহয় বাইদেউ, এইটো এচিড হ'ব, কাৰণ এচিডটোহে এনেকুৱা। বাপেকে তেনেকুৱাতে হাতত এক টোপালমান পেলাই চালে বাপেক একে চতিয়ান বতিয়ান কৰি ৰখিবলৈ পোৱা নাই নহয়। কৈছে এইটো কি? মই বোলো এচিড। এইপিনে যেতিয়া হুলস্থুল কৈছে হুলস্থুল নকৰিব, হেৰি আপোনালোকক এতিয়া ৰেষ্ট কৰিম, ইয়াত ক'ত হস্পিটেলত হুলস্থুল কৰা আইন পালে। কিন্তু তাই স্কিন বেয়া কাৰণে হেৰি কৰিছে। কোৱা লগে এইফালে ডক্তৰ আহি নাৰ্ছ বাইদেউ আহি ধুমধাম আপোনাৰ বটল লুকুৱাইছে। মানে কঠোৰতকৈ কঠোৰ শাস্তি দিব লাগে আৰু চাকৰিৰ পৰা অতি শীঘ্ৰে নিলম্বন কৰিব লাগে। যদি নাৰ্ছ কৰিব নাজানে তেতিয়াহ'লে চাকৰি লিখি কৰি ৰিজাইন দি যাব লাগে মোৰ হিচাপত। আপোনালোকে কি কয়? যদি এনেকুৱা কৰ্ম কৰে চাকৰি ৰিজাইন দিব লাগে নে নালাগে, বা চাকৰি এৰি যাব লাগে নে নালাগে? যে কি কাণ্ড কৰিলে? দৰৱত যদি এচিড দিয়ে তেতিয়াহ'লে মানুহে বেমাৰ আজাৰ হ'লে ক'ত যাব? চিকিৎসালয়ত যদি এনেকুৱা ধৰণৰ চিকিৎসা কৰিব লগা হয় তেতিয়াহ'লে মানুহ চিকিৎসালয়ত নাযায় ভাল। যাই কিনে যদি মানুহ মৃত্যুৰ মুখত পৰিব লাগে, মানে মেডিকেল হস্পিটেলত কিহৰ কাৰণে যায়? বেমাৰ আজাৰ হ'লে ভাল হোৱাৰ কাৰণে গুচি যায়, যাতে ভাল হয় বেমাৰটো বা অসুখটো ভাল হয়, সেইটো কাৰণে দৰৱ খায়। কিন্তু তাত যদি ঔষধত যদি বিষ দিয়ে মানুহক, তেতিয়া মানুহ বাচি ক'ত থাকিব? মানুহ সদায় মৃত্যুৰ মুখতে পৰিব। গোটেই ভিডিঅ'টো আপোনালোকে স্কিপ নকৰি শেষলৈকে চাই থাকক। এই ভিডিঅ'টোত আপোনালোকৰ লগত সকলো কথা আলোচনা কৰি আছোঁ মই আজি। আৰু যদি মোৰ চেনেলটোত কোনোবা নতুনকৈ আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আপোনালোকে ভিডিঅ'টো চালে নিশ্চয় কিবা এটা বুজি পালে। আচলতে সাধাৰণ ভুল এটাৰ কাৰণে কিমান কি হ'ব পাৰে আপোনালোকে ভাবি চাওক। আৰু এই ঘটনাটো সংঘটিত নগাঁৱত। আৰু যিজনী নাৰ্ছে এই কুকাণ্ডটো কৰিলে তেখেতে নাজানে নেকি যে এচিড কোনটো, দৰৱ কোনটো? তাততো লিখা আছে ন, পষ্টাৰ মাৰা আছে বটলটোত। তাৰ পাছতো ইমান ডাঙৰ ভুল এটা কেনেকৈ কৰিব পাৰে? এইবিলাক আচলতে শাস্তি দিব লাগে। আচলতে শাস্তি নোপোৱাৰ কাৰণে এইবিলাক কুকৰ্মবিলাক কৰি থাকে। যেতিয়া চৰকাৰ প্ৰশাসনে কঠোৰ শাস্তি দিলে হয় না এইবিলাকক, তেতিয়া হয়তো ভয় কৰিলে হয়। আৰু একো শাস্তি প্ৰদান নকৰাৰ কাৰণে আজিকালি ডক্তৰ হওক, নাৰ্ছ হওক, পুলিচ হওক, মানে কুকৰ্মবিলাক অসমত বেছি হৈছে। আৰু সেই কুকৰ্মবিলাক মানে চবফালে কুকৰ্ম, চোৰৰ পৰা, ডকাইতৰ পৰা, মাৰ্ডাৰৰ পৰা, হত্যাকাৰীৰ পৰা, বলৎকাৰীৰ পৰা, চবফালে অসমখনত মানে চাৰিওফালে এতিয়া 2 নম্বৰী কাম চলি আছে। আৰু 2 নম্বৰী কাম এইকাৰণে কৰিব সাহস পাইছে যে চৰকাৰ প্ৰশাসনে হওক, আইন প্ৰশাসনে হওক, কোনো ধৰণৰ কঠোৰতকৈ কঠোৰ শাস্তি নিদিয়ে। আজি কঠোৰতকৈ কঠোৰ শাস্তি দিলে হয় হয়তো ইমানখিনি মানুহে সাহস নাপালে হয়। যোনে নহওক, বলৎকাৰী হওক, ধৰ্ষণকাৰী হওক, মাৰ্ডাৰে হওক, হত্যাকাৰী হওক, চোৰে হওক, ডকাইতে হওক, এইবিলাক কোনো সাহস নাপালে হয়। বুকু কঁপি উঠিলে হয় এবাৰত নহয় এবাৰ হ'লেও এইবিলাক কৰাৰ আগত। কিন্তু যাতে কাৰো ক'তো আইনৰ কোনো পাবন্দিয়ে নাই, সেইকাৰণে সকলোৱে বিন্দাছ যেনেকৈ মন যায় তেনেকৈ মানে কৰি থাকে। এতিয়া সাধাৰণ ভুল এটাৰ কাৰণে কিমান কষ্ট পাব লগা হৈছে এই ল'ৰাজনে। ভাবি চাওক, এচিড ঢালিছে, ধেমালি কথা নেকি? এচিড হেৰিটো যেতিয়া এচিড ঢালিছে, গানো মানে শিয়ৰি উঠা দৃশ্য ক'ব গ'লে।